হেল্ল' এভৰিৱান, গুড মৰ্ণিং। শাওনৰ বোকা বোকা গোন্ধোৱা পথাৰৰ কঠীয়াতলিৰ আৰম্ভণি এয়া। ৰাতিপুৱা শুই উঠি আহি এয়া কানু ককায়েকৰ লগত খেলি আছে। এইফালে এটা মটৰৰ দ্বাৰা পানী দি আছে, পাইপৰ দ্বাৰা। দেউতাকে মৈ দি আছে। কানুৱে পূৰা সিহঁতক চাই চাই হাঁহি আছে, খেলি আছে, বৰ ফূৰ্তি পায় সিহঁতৰ লগত থাকি মেলি। তাৰপৰা তাক লাহেকৈ মুখখন ধুৱাই এয়া অকণমান জলপান আৰু পানী খুৱাবলৈ লৈছোঁ। দেখিছেনে, গেটখন গাঁঠি দি থোৱা আছে, সি গাঁঠিটো টানিবলৈ চাই আছে। আৰু মৈ দিয়াৰ পিছত এনেদৰে মাৰি এডালে একদম মিহি কৰি দিছে, সিঁচিবলৈ যাতে ভাল হয়। আৰু মই গা ধুই আহিলোঁ, আহি অলপ মুখত ক্ৰীম চিম লগাইছোঁ। যিহেতু ভাতৰ যোগাৰো কৰিবলৈ আছে আৰু মৰাণৰ পৰাও আহিব লাগে বিশেষ কাম এটাত। এয়া কানুক গা ধুৱাই আনিছোঁ আজি জল্দি তাকো লগত লৈ যাব লাগিব। এইফালে কঠীয়াতলি বৰ্তাকে ধান সিঁচিলেই। ভিতৰত কামত ব্যস্ত থকাৰ বাবে কেমেৰা কৰিব নোৱাৰিলোঁ। এইবিলাক ৰিল বান্ধি দিছে, দেখিছেনে, যাতে চৰাই চিৰিকটি আহি ধান খাব নোৱাৰে। এয়া টাউনলৈ যাবলৈ ৰেডি হৈছোঁ। কানু আৰু লগতে মাও ওলাইছে বাৰু। এয়া আমি আহি পালোঁহি টাউনত, ডক্টৰ চেম্বাৰ। মোৰ দাঁতৰ কাৰণে আহিবলগীয়া হ'ল। লগতে আজি দেওবৰীয়া, ইয়াৰ পাচলি বজাৰ দুই এটা কিবা কিবি ল'লোঁ। লগতে এয়া পাঠ শাকো ল'লোঁ বাৰু। আৰু মিঠাই দোকানত সোমালোঁ, অলপ বেকাৰী ল'বলগীয়া আছিলে। বাকী এয়া কাপোৰৰ দোকানত সোমাইছিলোঁ, লৈছিলোঁ আকৌ এইটো ছাতি, মাৰ পথাৰৰ কাৰণে লাগে। আৰু বজাৰৰ পৰা অনা ফল মূল আৰু পাচলিবিলাক মায়ে এনেকৈ বাল্টিঙত তিয়াই থৈছে, যাতে বীজাণুবোৰ যায়। তাৰ কাৰণে 1 ঘণ্টামান এনেকৈ পানীত তিয়াই আকৌ চাফা পানীৰে ধুই দিব লাগে। গতিকে আজিলৈ আহিছোঁ দেই, বাই বাই। যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।